বৰচলা সমষ্টিৰ শিয়ালমাৰী গাঁৱৰ অঞ্চলৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে নিতৌ এখন বাঁহৰ দলঙৰ ওপৰেদি এতিয়া বিপদসংকুল যাতায়াত কৰিবলগীয়া হৈছে ইয়াৰে স্থানীয় ৰাইজে 2022 চনত গাভৰু নদী বানে এই পথছোৱাৰ খহাই নিয়াৰ পিছত তেতিয়াৰ পৰা এই অঞ্চলৰ ৰাইজে যাতায়াতৰ নামত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। মই প্ৰথমে বাঁহৰ দলংখন দেখুৱাই লৈছোঁ। এই বাঁহৰ দলংখনৰ ওপৰেদি নিতৌ এই অঞ্চলৰ ৰাইজ আৰু শিয়ালমাৰী বঙালগাঁৱৰ প্ৰাথমিক বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ নামত চৰম দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ সমান্তৰালভাৱে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে। এই অঞ্চলৰ ৰাইজে অসম চৰকাৰক এই পথছোৱা নিৰ্মাণৰ বাবে দাবী জনাই আহিছিল যদিও আজি বিগত 2 বছৰে এই পথছোৱা মেৰামতি বা নিৰ্মাণ নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজে তুলিছে। মই শিয়ালমাৰী বঙালগাঁৱৰ প্ৰাথমিক বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে বাঁহৰ দলঙৰ ওপৰেদি কেনেদৰে বিপদসংকুল যাতায়াত কৰে মই সেই দৃশ্য প্ৰথমে দেখুৱাই লৈছোঁ। শিয়ালমাৰী বঙালগাঁৱলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলে এইদৰে নিতৌ বাঁহৰ দলঙৰ ওপৰেদি বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে। মই সেই দৃশ্য ND24 ৰাইজক দেখুৱাই লৈছোঁ। বৰচলা সমষ্টিৰ যিটো ৰঙাপৰা আৰু শিয়ালমাৰী গাঁৱৰ একমাত্ৰ পথ, এই একমাত্ৰ পথছোৱাৰে এখন নহয় দুখনকৈ বাঁহৰ দলঙৰ ওপৰেদি তেওঁলোকে নিতৌ অহা যোৱা কৰিব লাগিছে। শিয়ালমাৰী বঙালগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৰমী দৈমাৰী আছে মোৰ সৈতে। মই জানিবলৈ বিচাৰিম, বাইদেউ আপোনালোকে ইয়াত নিতৌ অহা যোৱা কৰে, কেনেকুৱা ধৰণৰ অসুবিধা আপোনালোকৰ সন্মুখীন হয়? একচুৱেলি অহা যোৱা মানে কি হয় মানে এই ৰাস্তাটোৰ কাৰণে কি হয় মানে ব্ৰকেন ব্ৰিজেছ হোৱাৰ কাৰণে স্কুটিখন মই পাৰত থৈ আহিবলগীয়া হয়। আৰু এতিয়া বাৰু প্ৰব্লেমটো বহুতে হয় এজ এ টিচাৰ, আৰু ষ্টুডেণ্টবোৰো প্ৰব্লেম পায়। আৰু ইয়াত বাকী লোকেল পিপলৰ ধৰক সিহঁতেও প্ৰব্লেম ট্ৰেভেল ফেচ কৰে। আৰু বাঁহৰ দলঙৰ ওপৰেদি বাঁহৰ দলঙেদি অহা যোৱা কৰিবলগীয়া হয় আৰু বহুত প্ৰব্লেম হয়। এতিয়া ভঙা ধৰক এতিয়া বাইক এখনো নিব নোৱাৰি। মইতো লেডি হয়, এগৰাকী লেডি হয়তো মোৰ কাৰণে বিশেষ আৰু মোৰো প্ৰব্লেম হয় মানে। মই এই সন্দৰ্ভত জানিবলৈ বিচাৰিম যে এই পথছোৱাৰে অহা যোৱা কৰাৰ ক্ষেত্ৰত আপোনালোকে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু স্থানীয় ছাত্ৰ ছাত্ৰীসকলেও বিপদসংকুলভাৱে অহা যোৱা কৰিবলগীয়া হৈছে। চৰকাৰৰ প্ৰতি কি আহ্বান আৰু আপোনালোকৰ সমস্যা কি থাকিব? আমাৰ এই গাঁওখনৰ পৰা ধৰক প্ৰত্যেকেই হ'ল খেতিয়ক। আমাৰ ইয়াত চাকৰিয়াল মানুহ নাই। প্ৰত্যেকেই ধান বা কিবা শস্য আমি যদি নিবলগীয়া হওঁ তেতিয়াহ'লে এইফালে বহুত দূৰ মানে কষ্ট কৰি নিবলগীয়া হয়। চাইকেলেৰে এই ভঙা বাঁহৰ দলঙৰ ওপৰেদি নি কঢ়িয়াই এটা গাঁৱৰ পৰা আন এটা গাঁৱত থৈ আহিব লাগে। তাৰপিছত তাৰ পৰাই গাড়ী বা কিবা ব্যৱস্থা কৰিব লাগে। এই ধৰণৰ অসুবিধা আমি ৰাস্তাখনৰ কাৰণে মানে ক'বলৈ গ'লে যে আমি এজন মানে এই গাঁওখনৰ যে প্ৰত্যেক ৰাইজেই যে মানে এই দুৰ্ভোগত ভুগি আছোঁ। আমি নিজে বনাইছোঁ, আমি ৰাইজে আমি নিজে হাতে কাম কৰিছোঁ। কাম কৰি পেলাই এই বাঁহৰ দলংখন সজাইছিলোঁ, কিন্তু এইখনত আমি হয়তো মানে ঠেলাও এখন নিব নোৱাৰোঁ। মানে অতি কষ্টৰে চাইকেলেৰে মানে কঢ়িয়াই কিবা আমাৰ গাঁৱৰ পৰা বেলেগ গাঁৱত মানে নি পেলাই কঢ়িয়াব লাগে। তো গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাওঁ, বিনম্ৰভাৱে মই অনুৰোধ জনাওঁ যাতে আমাৰ এই ৰাস্তাখনত JCB লগাই মানে ভঙা ৰাস্তাখন 2022 চনত ভাঙিছিল। আৰু গতিকে কলবাৰ আছে, আমাৰ বক্স কলবাৰ আছে। তো গতিকে বানপানীয়ে ভাঙিছিল আৰু সেইটো মানে অতুলনীয় বানপানী হৈছিল ক'বলৈ গ'লে। তো বৰ্তমানে কিছুমান মাটি দি ভৰ্তি কৰি দিলে, 2খন গাঁত আছে, 2খন গাঁত কিছু মাটি দি ভৰ্তি কৰি দিলে আমাৰ ৰাস্তাখন হৈ গ'লে হয়। আমাৰ ৰাইজে অতি মানে এই ৰাস্তাৰ কাৰণে অতি সুখী হ'লে হয়। পূৰ্বৰ ঢেকীয়াজুলি সমষ্টি আৰু বৰ্তমান বৰচলা সমষ্টিৰ অন্তৰ্গত ৰঙাপৰা আৰু শিয়ালমাৰী গাঁৱৰ সংযোগী যিটো এটা গুৰুত্বপূৰ্ণ পথ, এই পথছোৱাত দুটাকৈ স্থানত গাভৰু নদী বাঢ়নি পানীয়ে খহাই লৈ গৈছিল। আৰু তেতিয়াৰ পৰা এই অঞ্চলৰ ৰাইজে আৰু ছাত্ৰ ছাত্ৰীসকলে দুখনকৈ বাঁহৰ দলঙৰ ওপৰেদি তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। এই বাঁহৰ দলংখন ইয়াৰে স্থানীয় ৰাইজে গাঁঠি ধন ভাঙি নিৰ্মাণ কৰি লৈছিল। এই অঞ্চলৰ ৰাইজে বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুক পথছোৱা মেৰামতি কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিবলৈ তেওঁলোকে পুনৰ দাবী উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।